আই নো তোমালোকৰ বৰ্ড এক্সামলৈ আৰু বেছি দিন নাই, মাত্ৰ 15 দিনমান আছে। কিন্তু এতিয়াও কিছুমানে মোবাইলত ইনষ্টাগ্ৰামত ৰিল চাই পাৰ কৰি দিয়ে, ইউটিউব শ্বৰ্ট চাই ঘণ্টাৰ পৰ ঘণ্টা পাৰ কৰি আছে, বন্ধুবৰ্গৰ লগত আড্ডা মাৰি ঘণ্টাৰ পৰ ঘণ্টা পাৰ কৰি আছে। কিন্তু তোমালোকে পিছত কিন্তু পস্তাব লাগিব। কোনদিনা পস্তাব লাগিব সেইটো জানা নাই? সেইটো হ'ল ৰিজাল্টৰ দিনা। ৰিজাল্টৰ দিনা যেতিয়া মানুহে তোমাক সুধিব যে তোৰ ৰিজাল্ট কেনেকুৱা হ'ল, তোৰ পাৰ্চেণ্ট কিমান হ'ল, তোৰ মাৰ্কছ কিমান আহিছে, সেইদিনা যাতে তোমাৰ মূৰটো তলৰ পিনে নাথাকে। সেইদিনা যাতে তুমি মানে ভালকৈ ক'ব পাৰা যে মোৰ পাৰ্চেণ্ট ইমান হৈছে, 80, 70, 75 এনেকুৱা হৈছে, 90 এনেকুৱা হৈছে। কিন্তু যদি তুমি এতিয়া নিজৰ মূল্যৱান সময় কিতাপৰ লগত নিদি তোমালোকে মোবাইলৰ লগত দিয়া, তেতিয়াহ'লে কিন্তু তোমালোকৰ ৰিজাল্টৰ দিনা এই মূৰটো তলৰ পিনে থাকিব লাগিব। এইটো ৰিয়েলিটি হয়, তোমালোকে বেয়া পাই লাভ নাই, এইটো ৰিয়েলিটি হয়। কিছুমান ষ্টুডেণ্টে এতিয়াও ঘণ্টাৰ পৰ ঘণ্টা ৰিলচ চাই BF কৰি পাৰ কৰি আছে। চোৱা, তোমালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কৰিবা, এই 15 দিন পিছত কৰা, এতিয়া নহয়। এতিয়া সময় নাই, এতিয়া অকল পঢ়াৰ সময়, এতিয়া অকল কিতাপৰ লগত সময় কটাব লাগিব। এতিয়া 7-8 ঘণ্টাকৈ পঢ়িব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট কৰাটো সম্ভৱ। চোৱা, তোমাৰ মা দেউতাই কিমান আশা কৰি আছে যে তুমি এইবাৰ ভাল ৰিজাল্ট কৰিবা, কিন্তু তুমি কি কৰি আছা? এইপিনে তুমি নিজৰ মূল্যৱান সময় মোবাইলৰ লগত দি আছা, এইটোতো বেয়া কথা। তোমালোকে টেবুলত বহি পঢ়ি আছা, সেইটো তোমালোক মা দেউতাই ভাবি আছে, কিন্তু তোমালোকে টেবুলত বহি মোবাইল চাই আছা, ৰিলচ চাই আছা, ইউটিউব শ্বৰ্ট চাই আছা, কিন্তু এইটো তোমালোকে নিজে ফাঁকি দি আছা। তোমালোকে নিজকে ফাঁকি দি আছা। এইটো তোমালোকৰ মা দেউতাৰ একো লছ নাই, তোমালোকৰ লছ হ'ব। তোমালোকৰ ৰিজাল্টৰ দিনা কান্দিব লাগিব, পস্তাব লাগিব, আৰু ৰিজাল্টৰ দিনা পস্তাই লাভ নাই। এইটো মনত ৰাখিবা। এবাৰ যদি এই সময়টো যদি এবাৰ গুচি যায়, এই যিটো তোমালোকৰ মেট্ৰিকৰ ফাইনেল ইয়াৰ, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ, এই সময়টো যদি এবাৰ গুচি যায়, এই সময় কিন্তু আৰু কেতিয়াও ঘূৰাই নোপোৱা। আৰু ৰিজাল্টৰ দিনা পস্তাই একো লাভ নাই, কাৰণ এবাৰ সময় গুচি গ'লে সেই সময়টো আৰু কেতিয়াও ঘূৰি নাহে। তোমালোকে এই বছৰটো প্ৰত্যেকবাৰ নতুন বছৰ পাই থাকিবা। যিহেতু 2026, তাৰপিছত 2027 আহিব, এনেকুৱাকৈ আহিয়ে থাকিব 2028, 2029। কিন্তু তোমালোকৰ এইটো যিটো 2025 যিটো হায়াৰ ছেকেণ্ডেৰীৰ, এই যিটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ যিটো বছৰ, এই বছৰটো কিন্তু আৰু কেতিয়াও ঘূৰাই নোপোৱা। এইটো ইম্পৰ্টেণ্ট বছৰ হয়, মেট্ৰিকৰ যিটো বছৰ, এইটো তোমালোকৰ এই ইম্পৰ্টেণ্ট বস্তুটো আৰু কেতিয়াও ঘূৰাই নোপোৱা। মই এইটো লিখি দিম, তোমালোকে আৰু পিছত পস্তাই কিন্তু লাভ নাই। এতিয়া যি কৰিবা আছে এতিয়া কৰা। হয়তো কিছুমানৰ চিলেবাছ কমপ্লিট হৈছে, হয়তো কিছুমানৰ হোৱা নাই। চ' যিসকলৰ হৈছে, বেষ্ট অফ লাক। তোমালোকৰ ভাল, তোমালোকৰ এতিয়া অকল ৰিভিজনত ধ্যান দিয়া, তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট হ'ব, এইটো 100% গেৰেণ্টি। আৰু যিসকলে এতিয়া চিলেবাছ কমপ্লিট হোৱা নাই, সিহঁতে এক্সামৰ কাৰণে টেনশ্যন কৰি আছে যে মোৰ চিলেবাছ কমপ্লিট হোৱা নাই, মই কি কৰিম। এতিয়া চোৱা, তোমালোকে টেনশ্যন কৰি লাভ আছে? টেনশ্যন কৰি একো লাভ নাই। এতিয়া তোমালোকে টেনশ্যন নকৰি তোমালোকে এতিয়া অকল কেনেকৈ কিমান কম সময়ত কেনেকৈ চিলেবাছ কমপ্লিট কৰিব পাৰি, সেইটোত ধ্যান দিয়া। এনেই টেনশ্যন কৰি লাভ নাই। টেনশ্যনটো কিন্তু বহুত এটা ডাঙৰ প্ৰব্লেম। যদি তোমালোকে এক্সামলৈ, আৰু এতিয়া চোৱা, তোমালোকৰ এক্সামলৈ মাত্ৰ 2 সপ্তাহ আছে। এই সপ্তাহটো তোমালোকে পঢ়িব পাৰিবা ভালকৈ। আৰু নেক্সট যিটো তোমালোকৰ উইক আহিব, সপ্তাহটো, সেই সপ্তাহত তোমালোকে ভয়তে গুচি যাব, টেনশ্যনতে গুচি যাব। এইটো যিহেতু তোমালোকৰ যিবিলাকে এইবাৰ মেট্ৰিক দিবা, তোমালোকেতো এইবাৰ নতুন বৰ্ড এক্সাম দি আছা, তোমালোকৰ টেনশ্যন লাগিব। সঁচা কথা, মই ভয় খোৱা নাই, এইটো ৰিয়েলিটি হয়। মই যেতিয়া মেট্ৰিক দিছিলোঁ, তেতিয়া মই নিজে ভয় খাইছিলোঁ। চ' তোমালোকৰ নিজে ভয় লাগিব। যিহেতু এক্সাম তোমালোকৰ যেতিয়া আহিব, 1 সপ্তাহ থাকিব এক্সামলৈ, তেতিয়া কিন্তু অলপ ভয় লাগিব। চ' সেইকাৰণে কৈ আছোঁ যে এই সপ্তাহটো তোমালোকে ভালকৈ পঢ়া। তাৰপিছত সেই সপ্তাহটো আৰু ভয় খাই লাভ নাই, একো নাই। তোমালোকৰ এই ক্লাছ টেষ্ট যেনেকুৱা দিছা, সেনেকুৱাই অকল তোমালোকৰ এক্সটাৰ্নেল থাকিব। চ' এক্সটাৰ্নেলবিলাক বেলেগ টিচাৰ হয়, বেলেগ ছাৰ হয়, বেলেগ কলেজৰ পৰা অহা ছাৰ হয়। চ' এইবিলাক তোমালোকৰ ছাৰৰ নিচিনাই, এইবিলাকক চাই ভয় খাই লাভ নাই। চ' এক্সটাৰ্নেলৰ কাম কৰিব, তোমালোকৰ কাম কৰিবা। এইবিলাক লৈ টেনশ্যন কৰি লাভ নাই। কিছুমানে এইবিলাক লৈ টেনশ্যন কৰি থাকে, এক্সটাৰ্নেল থাকিব, তাৰপিছত নতুন বৰ্ড এক্সাম দিম, কিমান ভয়। চ' এইবিলাক লৈ টেনশ্যন কৰি লাভ নাই। তোমালোকক অকল পঢ়াত ধ্যান দিয়া, পঢ়িবা, গৈ লিখিবা, ভেজাল শেষ, আৰু বেলেগ কোনো ধান্দা নাই। চ' এইবিলাক তোমালোকৰ টেনশ্যন নকৰিবা। এতিয়া কথাটো হ'ল কি, এই 15 দিন বা 10 দিন যিমানখিনি আছে, এই সময়খিনি তোমালোকে ভালকৈ ইউটিলাইজ কৰিবলৈ শিকা। এই 15 দিনমান তোমালোকে বা 10 দিনমান ভালকৈ পঢ়া। তাৰপিছত এতিয়া তোমালোকে পৰিশ্ৰম কৰা। তাৰপিছত যদি বেয়া ৰিজাল্ট হয় বা ভাল ৰিজাল্ট হয়, তোমালোকে একচেপ্ট কৰি ল'বা। তোমালোকে নিজে যদি এতিয়া পৰিশ্ৰম নকৰা,
এতিয়া চোৱা তোমালোকে যদি এতিয়া পৰিশ্ৰম নকৰা তেতিয়াহ'লে কিন্তু পিছত ক'ব পাৰিবা যে কি মই পৰিশ্ৰম কৰা নাই কাৰণে মোৰ বেয়া ৰিজাল্ট হৈছে। আৰু যদি তোমালোকে এতিয়া পৰিশ্ৰম কৰা বা কষ্ট কৰা যদি বেয়া ৰিজাল্ট হয় তো তোমালোকে ক'ব পাৰিবা যে মই পৰিশ্ৰম কৰিছোঁ মোৰ এতিয়া বেয়া ৰিজাল্ট হৈছে, এইটো মোৰ দুখ নাই। নিজৰ ওপৰত দুখ নাৰাখিবা। এটা কথা মনত ৰাখিবা, নিজৰ ওপৰত দুখ নাৰাখিবা। নিজৰ ওপৰত দুখ ৰাখিলে পিছত কিন্তু এইটো ৰিগ্ৰেট ফিল হ'ব। চ' সেইটোৱেই, তোমালোকৰ এক্সামলৈ বেছি দিন নাই। চ' তোমালোকে এই 15-10 দিনমান মই তোমালোকে এজ এ ছিনিয়ৰ হিচাপে কৈ আছোঁ, মই কোনো মটিভেটৰ নহয় যে তোমালোকক মটিভেট কৰি আছোঁ। এজ এ ছিনিয়ৰ হিচাপে তোমালোকক কিছুমান কথা কৈ আছোঁ। এই কথাবিলাক তোমালোকে ভালকৈ ধ্যান দি এইবিলাক কথা মনত ৰাখিবা। তোমালোকে এই 10 দিন তোমালোকে অকল ইম্পৰ্টেণ্ট টপিক্স পঢ়া। ইম্পৰ্টেণ্ট টপিক্স কিছুমান এনেকুৱা টপিক্স আছে যিবোৰ টপিক্স মানে যিবোৰ কুৱেশ্যন বা যিবোৰ টপিক্স বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে। চ' সেইবোৰ কুৱেশ্যন তোমালোকে এতিয়া এই 10 দিনমান পঢ়িব লাগিব। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ তোমালোকে ছল্ভ কৰা। তোমালোকে এতিয়া অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিবা, কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক থাকে। আৰু প্ৰিভিয়াছ ইয়াৰ লাষ্ট 5 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰা, ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট আহিব। চ' এইবিলাক তাৰপিছত নাম্বাৰ 3 তোমালোকে আৰু এটা কাম কৰিব পাৰা যে তোমালোকৰ এইবিলাক যিটো প্ৰি বৰ্ড, হাফ ইয়াৰলি, প্ৰি টেষ্টৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰবোৰ তোমালোকে এতিয়া ছল্ভ কৰিব লাগিব এই 10 দিন। তেতিয়া তাৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফাইনেলত আহে। তাৰপিছত আৰু এটা কাম কৰিব, তোমালোকে যি মুখস্থ কৰিবা এতিয়া লগে লগে ৰিভিজন কৰি থাকিবা, ঠিক আছে, ৰিভাইজ মাৰি থাকিবা। তোমালোকে মানে ৰিভিজন নকৰিলে আমি কিন্তু এক্সামত এনচাৰবিলাক পাহৰি যাওঁ। আমি কেতিয়াবা এক্সামত এনেকুৱা হয়নে যে কি আমি আধা লিখি আধা পাহৰি যাওঁ, কিয়? এইটো হ'ল ৰিভিজন নকৰা। কিছুমানে কি কৰে মুখস্থ কৰি থৈ দিয়ে, এক্সামৰ আগৰ দিনা পঢ়ে, কিন্তু এবাৰ মুখস্থ কৰাৰ পিছত সেইটো আৰু খুলি নাচায়, সেই বহীটো আৰু খুলিয়ে নাচায়। সেইকাৰণে আমি এক্সামত পাহৰি যাওঁ। কিন্তু ৰিভাইজ মাৰি থাকিব লাগিব, তেতিয়াহে আমি কিবা এটা টপিক্স বা কিবা এটা এনচাৰ পাহৰি নাযাওঁ। চ' তোমালোকে যি পঢ়িবা এতিয়া ৰিভাইজ বেছিকৈ মাৰিব লাগিব। তাৰপিছত এই 10 দিনৰ বাবে তোমালোকে এটা ষ্টাডি ৰুটিন বনাই লোৱা যে কি 10 দিনত তোমালোকে 10 ঘণ্টা বা 8 ঘণ্টা কি পঢ়িবা। চ' ষ্টাডি ৰুটিন বনাই লোৱা। তাৰপিছত আৰু কি কৰিব লাগিব, এতিয়া নিজৰ সময়টো একদম নষ্ট নকৰিবা। বেলেগ কোনো ধান্দাই নাই, অকল এটা ৰুম লৈ লোৱা, তোমালোকে ষ্টাডি টেবুল লৈ লোৱা আৰু অকল ষ্টাডি টেবুলত পঢ়া আৰম্ভ কৰি দিয়া। আৰু যিবোৰ বস্তুৱে তোমালোকৰ ডিষ্ট্ৰেকশ্যন কৰি থাকে, যেনেকুৱা মোবাইল, ইনষ্টাগ্ৰাম, মোবাইল মানে কি, মোবাইলততো ইউটিউবত তোমালোকে ভাল কুৱেশ্যন এনচাৰবোৰ চাব পাৰা বা ভাল ইম্পৰ্টেণ্ট চাব পাৰা। এই 10 দিনত ইম্পৰ্টেণ্ট কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে এইবিলাক চাব পাৰা। কিন্তু মোবাইল বুলি ক'লে তাৰপিছত ইনষ্টাগ্ৰাম, ফেচবুক, এইবিলাক ইউটিউব শ্বৰ্ট এইবিলাক নহয়। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চাটিং, গোটেই দিন হোৱাটছআপত মেছেজ, এইবিলাক নহয়। এইবিলাক এই 10 দিনৰ বাবে বাদ দিয়া। একদম তোমালোকে ভাই হিচাপে কৈ আছোঁ, এইবিলাক বাদ দিয়া এই 10 দিন। তাৰপিছত 10 দিনৰ পিছত তোমালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কৰি থাকে, এইবিলাক লৈ মোৰ মাথা মাৰা দৰকাৰ নাই। 10 দিন পিছত কৰিবা, এইটো তোমালোকৰ ইচ্ছা। কিন্তু এই 10 দিন নহয়, এই তোমালোকে এই এক্সামটো পাৰ হৈ লওক। তাৰপিছত এক্সামৰ পিছত তোমালোকে গোটেই দিন ইনষ্টাগ্ৰাম চাই থাকা, তোমালোকে বন্ধুবোৰৰ লগত আড্ডা মাৰি থাকা, তাৰপিছত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কৰি থাকে, এইটো তোমালোকৰ কথা, এইটো তোমালোকৰ ইচ্ছা। কিন্তু এই যিটো এক্সামলৈ যিমান দিন বাকী আছে তোমালোকে এইকেইদিন তোমালোকে এইবিলাকৰ পৰা অলপ দূৰত থাকিবা, নহ'লে তোমালোকে পঢ়াত তোমালোকে প্ৰভাৱ পেলাব, ঠিক আছে। এতিয়া তোমালোকে এইবোৰ কুৱেশ্যন যিবিলাক কথা ক'লোঁ মই এইটো ভিডিঅ'ত, তোমালোকে এইবোৰ কথা ভালকৈ ফ'ল' কৰা, তেতিয়াহ'লে চাবা তোমালোকৰ নিশ্চয় এটা ভাল ৰিজাল্ট হ'ব। আৰু নিজৰ টাৰ্গেটটো তোমালোক কমেণ্ট বক্সত লিখা যে মই চাওঁতে তোমালোকৰ টাৰ্গেটটো কেনেকুৱা আছে। আৰু যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।